অলপ দিন আগতে যি অসম চৰকাৰ ভেটেনেৰি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ফিল্ড এছিষ্টেণ্টৰ কাৰণে 445টা পোষ্ট আহিছিলে আৰু সেই পোষ্টকেইটাৰ অনলাইন আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে আজি। যদি আপোনালোকে অসম চৰকাৰৰ ফালৰ পৰা ওলোৱা ভেটেনেৰি ফিল্ড এছিষ্টেণ্টৰ 445টা পদৰ কাৰণে আবেদন কৰা নাই, তেতিয়াহ'লে আপোনালোকে আজিলৈকে কৰিব পাৰিব, যিহেতু আজি 18 মাৰ্চ আৰু 18 মাৰ্চৰ আপোনালোকৰ ভেটেনেৰি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ওলোৱা 445টা ফিল্ড এছিষ্টেণ্টৰ পদৰ লাষ্ট ডেট আছিলে। হ'লে এই পদকেইটা আপোনালোকৰ টোটেল পদ আছিলে 445টা। ইয়াৰে আপোনালোকৰ ইউআৰৰ কাৰণে আছিলে 258টা, তাৰপিছত OBC MOBC কাৰণে আছিলে 100টা, STPৰ কাৰণে আছিলে 41টা, SCৰ কাৰণে আছিলে 32টা, STHৰ কাৰণে আছিলে 14টা। টোটেল আপোনালোকৰ পদ আছিলে 445টা আৰু ইয়াৰ আপোনালোকৰ দৰমহাটো আছিলে 14,000 পৰা 70,000 টকা পৰ্যন্ত। আৰু বয়সৰ ক্ষেত্ৰত আপোনালোকৰ ইয়াত ধৰি দিছিলে 40 বছৰলৈকে, যদিহে SC বা ST 5 বছৰ বেছি হ'লেও পাৰিব, OBC MOBC ক'লে 3 বছৰ বেছি হ'লেও পাৰিব। আৰু শিক্ষাগত অৰ্হতাত আপোনালোকে গোটেইখিনি আপোনালোকৰ ইয়াত যিহেতু হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব আৰু ছায়েন্সৰ আপোনালোকে। তাৰপিছত ইয়াৰ ষ্টাৰ্টিং ডেটটো আছিলে আপোনালোকৰ 3 মাৰ্চৰ পৰা আৰু লাষ্ট ডেটটো হৈছে আজি 18 মাৰ্চ। যদি আপোনালোকে ভেটেনেৰি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ওলোৱা এই পদকেইটাৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে, ভেটেনেৰি যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে আজি এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব।